খন বাজেটৰ পৰা আশা আৰু প্ৰত্যাশা কৰিবলগীয়া কথা একো নাই। যিমান ধাৰ লৈছে এই বাজেটখনত দি পেলাই আকৌ আমাৰ পৰাই মাধমাৰ খুজাব। আজি গেছৰ চিলিণ্ডাৰৰ পৰা আদি কৰি যোৱাকালিৰ পৰা চাউলৰ প্ৰতি কুইণ্টল 100 টকাৰ পৰা 500 টকালৈকে বৃদ্ধি হ'ল। এতিয়া আমি যিটো চাউল খাওঁ, মই ৰাতিপুৱা আজি চিন্তা কৰিছোঁ 25 কেজি চাউল আমি 850 টকা দি আনো। তেনে আজি চিন্তা কৰিবলগীয়া হ'ল যে তাত আকৌ 150 পৰা 200 টকা আৰু বাঢ়িল। গতিকে আমি এতিয়া আগতে খোৱা চাউলটো খাব আজি তাৰিখৰ পৰা নোৱাৰিম, কাৰণ দাম বৃদ্ধি হ'ল। আপুনি চাহপাত, চেনি, আটা যিমানবোৰ আজিকালি মানে এনেকুৱা এটা অৱস্থা হৈছে, আমি শাক পাচলি যেতিয়া কিনি আনো আগতে এনেকুৱা হয় যে আমি 3-4টা আইটেম লৈ পেলাই খাওঁ। এতিয়া আমি ৰাতি খানা বনোৱা ল'ৰাজনক কৈ দিওঁ চব্জি এটা আৰু দাইল এটা বনাবা, মাংস হ'লে মাংস, মাছ হ'লে মাছ ভাত। কাৰণ আমি এটা কণী এতিয়া 12 টকা দি কিনিবলগীয়া হয়। গতিকে আমি আগতে ৰাতিপুৱা এওঁলোকে কি কৰে, ডাবল কণীৰ এটা পোষ্ট বনাই দিব লাগে, ব্ৰেডৰ সৈতে খায়। এতিয়া আমি সেনেকৈ নাখাওঁ, 2টা কণী ভুজিয়া কৰি পেলাই 4টা বগাই খাওঁ। এতিয়া সেই অৱস্থাটোলৈকে গৈছে, দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীয়ে কৈ আছে যে 2040ত মুছলমানৰ ৰাজ্য হ'ব অসমখন। কিন্তু মই মুখ্যমন্ত্ৰীক আজি সুধিব বিচাৰিছোঁ যে 24ত আমাৰ পাকঘৰত কম দামত আমি বস্তু কেতিয়া পাম? আমাৰ চিলিণ্ডাৰ 450 টকীয়া কংগ্ৰেছৰ দিনৰ চিলিণ্ডাৰ আজি 1200 টকাৰ পৰা এতিয়া 950 টকালৈকে আহিছে। আজি আপুনি কেৱল পাকঘৰৰ কথা কিয় সুধিছে? এই লাইটটো দেখাই দিয়কচোন। আজি স্মাৰ্ট মিটাৰে মানুহক কেনেকুৱা মাধমাৰ জগাইছে। প্ৰত্যেক ঘৰ মানুহে পানী মটৰ চলাব লাগে। আমি এদিনটোত 2-3বাৰ পানী মটৰ চলাব লাগে। আজি তাৰিখত গৰমত এচিটো এছেঞ্চিয়েল বস্তু হৈ গৈছে। ইমান গৰম আজি তাৰিখত আমি এচিটো আধা ঘণ্টা চলাই আকৌ আধা ঘণ্টা বন্ধ কৰিব লাগে, কাৰণ আমি বিল ৰিচাৰ্জ কৰিব মানুহে নোৱাৰা অৱস্থা হৈ গৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে ফুংফাং কথা কৈ থাকিলে দায় সাৰিলে হ'ব জানো? আজি যিখন বাজেট হ'ব, এই বাজেটখন এনেকুৱা বাজেট হ'ব যে তেওঁলোকে ইলেকশ্যনত যে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিলে তাক আকৌ মাধমাৰ খুজাই এটা দেখাত খুব ধুনীয়াকৈ আভুৱা ভাৰি পেলাই দিব, কিন্তু এইখন গোটেইখন ৰাইজক আকৌ মাধমাৰ সুধোৱা এখন বাজেট হ'ব। আজি বানপানীৰ কথা কওকচোন। বানপানীৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষত থকা প্ৰদেশবিলাকে হাই পেকেজ পায়, আৰু অসমক এওঁলোকে পীযুষ হাজৰিকাই কৈছে 5000 কোটি টকা আমাক ঋণ দিছে। বাবা, এই 5000 কোটি টকা ঋণ কোনে মাৰিব? আপুনি মই পাব্লিকে মাৰিব নালাগিব। সেইকাৰণে মই কৈছোঁ তেওঁলোকৰ বাজেটৰ কোনো এখন ফোপোলা বাজেট। এই বাজেট চাবই নালাগে। এইখন বাজেটত কোনো আপোনাৰ আন্তৰিকতা নাই। এইখন বাজেট কেতিয়াও জনকল্যাণমুখী বাজেট নহয়। এইখন ৰাইজক মাধমাৰ দিয়া এখন বাজেট। কিন্তু দেখা পোৱা গৈছে যে পাকঘৰৰ পৰা প্ৰতিটো বস্তু, গৃহ নিৰ্মাণ কৰা ধৰি লওক, আপুনি কাপোৰ কানি বিভিন্ন পৰা সকলো বস্তুৱে কিন্তু অত্যাৱশ্যকীয় মূল্য বৃদ্ধি হৈছে। সকলোৱে কয় বিষয়টো। তাৰপাছতো কিন্তু এইখন চৰকাৰকেই দেখা পোৱা গৈছে যে শেহতীয়াকৈ জনসাধাৰণে জনমত দি পেলাই তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ হৈছে, যদিও এককভাৱে তেওঁলোকে কৰিব পৰা নাই। গতিকে তেওঁলোকে চৰকাৰ কৰিছে, তেওঁলোকে উন্নয়ন কৰ্মৰ কথা কয়। বিভিন্ন বস্তুৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে বস্তুৰ দাম বাঢ়িছে, কিন্তু সামান্তভাৱে অৰ্থনীতিৰ যিটো কথা, সেই কথাটো কিন্তু বাঢ়ি গৈছে বুলি তেওঁলোকে কয়। অৰ্থনীতিৰ যিডাল গ্ৰাফ সেইডালো বাঢ়িছে বুলি তেওঁলোকে কিন্তু দাবী কৰা পৰিলক্ষিত হয়। অৰ্থনৈতিক গ্ৰাফ বাঢ়িছে। হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক গ্ৰাফ বাঢ়িছে, তেওঁৰ কোম্পানী বাঢ়িছে। আজি শুৱালকুছি গোটেই উদ্যোগটো ধ্বংস হৈছে, তেওঁৰ পৰিবাৰে আজি কৰিছে। মাটি হৈছে, ৰিয়েল এষ্টেট বিজনেছ তেওঁলোকে আজি তাৰিখত গোটেইখিনি গ্ৰেব কৰি লৈছে। গতিকে তেওঁলোকৰ অৰ্থনীতি বাঢ়িছে, কিন্তু আপোনাৰ মোৰ অৰ্থনীতি ক'ত বাঢ়িছে? সাধাৰণ মানুহৰ অৰ্থনীতি ক'ত বাঢ়িছে? আজি তাৰিখত মই আপোনাক কৈছোঁ, গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত টুল টেক্স 1 টকা 5 পইচাকৈ বেছি। ৱেৰেজ ভাৰতবৰ্ষৰ ভিতৰত 28খন ষ্টেটৰ ভিতৰত আজি অসম অনুন্নত ৰাজ্য হিচাপে নীতি আয়োগৰ প্ৰতিলিপিত প্ৰকাশ পাইছে। গতিকে তেওঁলোকৰ অৰ্থনীতি বাঢ়িছে। হিমন্ত বিশ্ব শৰ্মাই যেনিয়ে চায়, যিমান মাটি আছে। এতিয়া চবতছে হাঁহি উঠা কথা, এই মানুহজনে, মই আগতে দেখিছিলোঁ বহুত বাপেকত জমিদাৰ থাকে, পুতেকে এইবিলাক মাটি বন্ধকত দি খায়। এতিয়াতো মুখ্যমন্ত্ৰীয়ে চৰকাৰী মাটি কোনো কাৰোবাক লিজত দিব বিচাৰিছে। লিজটো 99 ইয়াৰ্ছৰ লিজ ল'ব। চৰকাৰী মাটি কোনো বনিয়াক 99 ইয়াৰ্ছ লিজত দিয়াৰ পাছত এই মাটিটো আৰু ঘূৰি অহাৰ কিবা সম্ভাৱনা আছেনে? তাৰমানে চৰকাৰ অসমৰ হাতত আমাৰ সম্পদ ক'ত থাকিব? আজি যে এই যে আপোনাৰ পাম অইলৰ ক্ষেত্ৰত 100 বিঘা মাটি আজি তাক দি দিলে। কাক দিলে? বহিৰাজ্যৰ বনিয়াক দি দিয়া হ'ল। আজি আপুনি ৰঙিয়া চঙিয়া ফালে যাওক, চব বহিৰাজ্যৰ বনিয়া পানী দৰত চৰকাৰী মাটি লৈছে। চবতছে ইণ্টাৰেষ্টিং কথা, মুখ্যমন্ত্ৰীক মই এটা কথা কৈছোঁ, এই বাজেট ৰিলেটেড, এইবিলাক ইট ইজ এ ইকনমি। আপুনি জুডিচিয়েল চিটি যিখন তেওঁলোকে লৈ গৈছে, ম্যাদীৰ পট্টাৰ মাটি তেওঁলোকে চৰা দামত কিনিছে, আৰু ৰিয়েল ষ্টেটক তেওঁলোকে তেওঁলোকৰে মন্ত্ৰী চৰকাৰী মাটি তেওঁলোকে মানে শ্ৰেণী পৰিৱৰ্তন কৰি যুৱ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাব লাগিব। আৰু এয়া আছিলে আজি